নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী আজি 5 নৱেম্বৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটীৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ আৰু লতাশিল খেলপথাৰত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ আৰু লতাশিল খেলপথাৰত সুধাকণ্ঠৰ অৱদানসমূহ সুঁৱৰি বিশেষ কাৰ্যসূচীৰ আয়োজন বৰেণ্য শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে জনাইছে শ্ৰদ্ধাঞ্জলি ইপিনে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যৰ ৩৫খন জিলাতে স্মৰণ কৰা হ'ব ভূপেন হাজৰিকাক প্ৰতিখন জিলাতে অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অকণনে ভাবে অকণি সহানুভূতিৰে মানুহে মানুহৰ বাবে ভূপেন হাজৰিকা দেৱে ৰচনা কৰি থৈ যোৱা এই গীতটো অকল অসমৰ সম্পদ নহয় সমগ্ৰ মানৱ জাতিৰ সম্পদ আৰু এই গীতটি বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি যাতে পায় তাৰ বাবে ৰাজ্য চৰকাৰে নীৰৱে কিছু কাম কৰি আহিছে আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ সিদ্ধান্ত লৈছোঁ যে মানুহে মানুহৰ বাবে গানটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিব লাগে এই দিশত ৰাজ্য চৰকাৰে কিছু কাম ইতিমধ্যে আগবঢ়াইছে আৰু যি ধৰণে আমি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি আৰু আমি যি ধৰণে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি আনিবলৈ সক্ষম হৈছোঁ মই বিশ্বাস কৰোঁ আজি নহ'লে কালি মানুহে মানুহৰ বাবে এই গীতটি ৰাষ্ট্ৰসংঘৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি আনিবলৈ আমি সক্ষম হ'ম এই দিশত অসম চৰকাৰে প্ৰচেষ্টা আৰম্ভ কৰিছে আৰু আমি প্ৰচেষ্টা চলাই যাম এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি সুধাকণ্ঠৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে বিশেষ স্বীকৃতি দিয়াৰ প্ৰয়াস কৰাৰ কথা উল্লেখ কৰিলে বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি অনাৰ প্ৰয়াস গীতটিৰ বাবে ৰাষ্ট্ৰসংঘত আবেদন জনাব ৰাজ্য চৰকাৰে অসম চৰকাৰে এই সন্দৰ্ভত চলাই আছে প্ৰচেষ্টা ধ্ৰুপদী ভাষাৰ দৰে কালজয়ী গীতটিৰ নামতো ল'ব স্বীকৃতি
একেদৰে গুৱাহাটীৰ লতাশিলত চৰকাৰৰ উদ্যোগত সুধাকণ্ঠক স্মৰণ লতাশিল খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত বিশেষ আয়োজন মানুহে মানুহৰ বাবে গীতেৰে ভূপেন দাক শ্ৰদ্ধাঞ্জলি ৫,০০০ লোকৰ অনুষ্ঠানত উপস্থিত সুধাকণ্ঠৰ ভাতৃ সমৰ হাজৰিকা উপস্থিত মন্ত্ৰী বিমল বৰা সাংসদ বিজুলী কলিতা মেধি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৪ৰ্থ মৃত্যু বাৰ্ষিকী গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰতো সুধাকণ্ঠক স্মৰণ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাৰ উপস্থিত ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মা সম্পাদক সমীৰণ ফুকনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰাণৰ শিল্পীগৰাকীক ৰাজ্যৰ ৩৫খন জিলাতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সুধাকণ্ঠক স্মৰণ বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে প্ৰতিখন জিলাতে সুধাকণ্ঠক স্মৰণ কৰিবলৈ সকলো ওলাই আহিছে শিৱসাগৰতো উলহ মালহেৰে সুধাকণ্ঠৰ আজি ৪ৰ্থ মৃত্যুবাৰ্ষিকীক সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ কালজয়ী সৃষ্টিৰে গুঞ্জৰিত হৈছে শিৱসাগৰৰো আকাশ বতাহ আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত প্ৰদীপ হয় জয়ন্ত মই পোনপ্ৰথমে ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আৰু এই বৰ্ডিং খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আজি এই মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে কিছু সময়ৰ পিছতে মন্ত্ৰী যোগেন মোহন আহি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব আৰু মই দেখুৱাইছোঁ ইয়াত আজি একেলগে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব ৫,০০০ লোকে আৰু যাৰ বাবে ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সংগীত শিল্পীসকলৰ পৰা আৰম্ভ কৰি সকলো আজি ইয়াত সমবেত হৈছে আৰু ইয়াত সেই গীতটো পৰিৱেশন কৰিব ইয়াত জিলা প্ৰশাসনৰ উদ্যোগত ইয়াত অনুষ্ঠিত কৰা হৈছে প্ৰতিকূল বতৰ নেওচি এই ধৰণে ইয়াত সমবেত হৈছে মই ইয়াত যিসকল কণ্ঠশিল্পী আছে তেওঁলোকৰ আমি গীত শুনিম কিন্তু তাৰ পূৰ্বে মই চমুকে এটা ভাষ্য ল'ব বিচাৰিম কি ক'ব আজি এই মুহূৰ্তত ঐতিহ্যমণ্ডিত শিৱসাগৰ বৰ্ডিং খেলপথাৰত ডক্টৰ ভূপেন হাজৰিকা সংগীত সূৰ্য সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী আজি উদযাপন কৰা হ'ব শিৱসাগৰৰ ৫ সহস্ৰাধিক ৰাইজে ইতিমধ্যে বৰ্ডিং খেলপথাৰ প্ৰতিকূল বতৰৰ মাজত বৰ্ডিং খেলপথাৰ সমবেত হৈছে শিৱসাগৰৰ বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী অভিভাৱকসকল আৰু শিৱসাগৰৰ সংগীত অনুৰাগী আৰু ভূপেন দাক ভাল পোৱা ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ভূপেন দাৰ যোৱা বছৰ ভূপেন দাৰ যিটো জন্মবাৰ্ষিকীত গুৱাহাটীত যিটো ভূপেন দাৰ চিলেক্টেড যিবিলাক মেডলি পৰিৱেশন কৰিছিলে সেই মেডলিটোৰে আজি সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী প্ৰথম আৰম্ভ কৰিব শিৱসাগৰ বিশিষ্ট সংগীত শিল্পী জয়ন্ত দত্তকে আদি কৰি শিৱসাগৰৰ বহু সংগীত শিল্পী উপস্থিত আছে তেওঁলোকে পৰিৱেশন কৰিব তাৰ পাছতে সাম্য ঐক্য প্ৰগতিৰ বাণীৰে মানুহে মানুহৰ বাবে বুলি গীতটো পৰিৱেশন কৰিব আৰু এই অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে অলপ সময়ৰ পাছতে অংশগ্ৰহণ কৰিব অকণমান ছাতি আঁতৰাই যদি অকণমান আপোনালোকৰ কণ্ঠত অকণমান যদি মনত আছে ভূপেন্দাৰ এয়া মই দেখুৱাইছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ হয় আপোনাৰ কণ্ঠত শুনিব বিচাৰিম মানে কোনটো গীত যিকোনো এটি গীত এয়া হৈছে শিল্পী জয়ন্ত দত্ত হয় গীত বুলিবলেতো একেটা গীত বহুত আছে এটি গীত খুব সুন্দৰ গীত এটি শ্বিলঙৰে গধূলি সপোন চহৰ মৰমী শৰতৰ সোঁৱৰণি সোণালী শ্বিলঙৰে গধূলি হয় এয়া মই দেখুৱাইছোঁ আচলতে ইয়াত দেখিছে যে ইয়াত ৫ সহস্ৰাধিক লোক সমবেত হৈছে ইয়াত ভূপেন দাৰ
যি কালজয়ী গীত মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। ইয়াত মই দেখুৱাইছোঁ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈছে আৰু ইতিমধ্যেই কিছু সময়ৰ পিছতে মন্ত্ৰী যোগেন মহন আহি পাবহি। ইয়াত মই কণ্ঠশিল্পী অনুষ্কা তৰংগিনী আছে, মই তোমাৰ কণ্ঠত শুনিব বিচাৰিম ভূপেন দাৰ। নমস্কাৰ, ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ এটি খুব এটি মোৰ প্ৰিয় গীত মই অলপ গুণগুণাই দিছোঁ। শৈশৱতে ধেমালিতে তোমাৰ উপস্থিত সকলোকে স্বাগত সম্ভাষণ জনাইছোঁ। আমাৰ মুখ্য অতিথি মহোদয়ে জনাইছে যে তেখেত কিছু সময়ৰ পিছতে আহি ইয়াত উপস্থিত হ'ব। প্ৰাক মুহূৰ্ততে আমি আমাৰ অনুষ্ঠানৰ কাৰ্যসূচী সম্পন্ন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত আছে ডিমৌ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত সুশান্ত বৰগোহাঁই ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে হাওৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত কুশল দুৱৰী ডাঙৰীয়া, শিৱসাগৰ জিলাৰ সন্মানীয় আয়ুক্ত আয়ুষ গায়ক ডাঙৰীয়া, শিৱসাগৰ জিলাৰ জ্যেষ্ঠ শ্ৰদ্ধাঞ্জলি নিবেদন বৰুৱা ডাঙৰীয়া, মুখ্য কাৰ্যবাহী বিষয়া শিৱসাগৰ জিলা পৰিষদ শ্ৰীযুত সতীশ চন্দ্ৰ ঠাকুৰীয়া ডাঙৰীয়া, শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত চৰ্দাৰ সমীৰণ বৰা ডাঙৰীয়া, চতুৰ্দশ মৃত্যুবাৰ্ষিকী বিশিষ্ট সমাজকৰ্মী আয়োজন কৰিছে। আমিও ইয়াত উপস্থিত থাকিবলৈ পাই ভাল পাইছোঁ, কিয়নো পৌৰপতি আপোনাক ধন্যবাদ। মই ইয়াত দেখিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আৰম্ভ হৈছে। ভূপেন দাৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰিছে। ইয়াত মন্ত্ৰী বিধায়কসকলো আহিছে। ইয়াত মই দেখুৱাইছোঁ এয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিছবিত ইয়াত মাল্যাৰ্পণ কৰা হৈছে। মই এই দৃশ্য দেখুৱাইছোঁ। ইতিমধ্যে দেখিছে যে এই ভূপেন দাৰ আজি চতুৰ্দশ তথা 14 সংখ্যক আজি মৃত্যু বাৰ্ষিকী। আজি এই দিনটোত এনেধৰণে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। মই ইয়াতে আমাৰ মই জনপ্ৰতিনিধিসকলো আহিছে ইয়াত আমাৰ দেখুৱাইছোঁ। মই এই মুহূৰ্তত শিৱসাগৰৰ এই বৰ্ডিং খেলপথাৰৰ পৰিৱেশ দেখুৱাইছোঁ যে ইতিমধ্যেই ইয়াত সুশান্ত বৰগোহাঁই আমাৰ ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আহি উপস্থিত হৈছে। মই তেওঁৰ ভাষ্য ল'ম। দাদা, আজি এটা পবিত্ৰ দিন, আজি এই মৃত্যুবাৰ্ষিকীত কি ধৰণে শ্ৰদ্ধাঞ্জলি? অসম চৰকাৰে মাননীয় আমাৰ শিল্পীগৰাকী যিগৰাকী গোটেই অসমীয়া মানুহক বিশ্বৰ দৰবাৰত চিনাকি কৰি গানৰ যোগেদি চিনাকি কৰি দিলে, আজি তেখেতক আমি 100 বছৰৰ জন্ম শতবাৰ্ষিকী দিনটোত আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, সুঁৱৰিছোঁ আৰু অসম চৰকাৰে সমগ্ৰ অসমত আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি মৃত্যুবাৰ্ষিকী আৰু এই মৃত্যুবাৰ্ষিকীত শিৱসাগৰ বৰ্ডিং খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু ইতিমধ্যে মই দেখুৱাইছোঁ ইয়াত 5,000 লোক সমবেত হৈছেহি। ইয়াত দেখিছে বিশাল বৰ্তমান জনসমাৱেশ হৈছে আৰু এই জনতাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিবলৈ এনেধৰণে আহিছেহি আহি সমবেত হৈছে। আৰু খন্তেক পিছতেই মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰিব। আৰু তাৰ পূৰ্বে মই ইতিমধ্যে জনাইছোঁ যে ইয়াত মন্ত্ৰী যোগেন মোহনে এই মানুহে মানুহৰ গীতটি পৰিৱেশন কৰাৰ প্ৰাকখনত তেওঁ শুভাৰম্ভ কৰিব অনুষ্ঠানটিৰ। আৰু এই সময়ত মই পুনৰ ভাষ্য ল'ম। ইয়াত যিসকল সমবেত হৈছেহি, মই ক'ৰ পৰা আহিছে? আমি শিৱসাগৰ আমোলাপট্টিৰে। কি ক'ব আজি এদিন? আজি চতুৰ্দশ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আৰু আজি ইয়াত আমাৰ শিৱসাগৰৰ সকলো ৰাইজ সমবেত হৈছে। তেখেতৰ গীত আজি মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰা হ'ব। ধন্যবাদ। মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিবৰ বাবে এনেধৰণে সমবেত হৈছেহি এইসকল ৰাইজ। আৰু এয়া মই দেখুৱাইছোঁ মনোজ কুমাৰ বৰঠাকুৰ আছে, আমাৰ জ্যেষ্ঠ সাংবাদিক তথা জুবিন গাৰ্গৰ খুৰাক। আজিও আহিছে এই দিনটোত। আজি আমি আমাৰ অসমৰ এতিয়া আমাৰ জাতীয় সংগীত পৰিৱেশন কৰা হৈছে।
হয় মই ইতিমধ্যে মোৰ আপোনাৰ দেশ পৰিৱেশন কৰা হ'ল আৰু বৰ্তমান মই পুনৰ জুবিনদাৰ খুৰাকৰ কাষলৈ আহিছোঁ মনোজ কুমাৰ বৰঠাকুৰ আজি এগৰাকী মহান শিল্পীৰ মৃত্যুবাৰ্ষিকী এইটো 14তম মৃত্যুবাৰ্ষিকী আমি ডক্টৰ ভূপেন হাজৰিকাৰ দেৱক জীৱিত কালতকৈ আমি তেখেতৰ বৰ্তমান আমি বেছিকৈ তেখেতৰ যিটো শিল্পী সত্তা সেইটোক আমি বৃহত্তৰ ৰূপত আমি জগাই তুলিবলৈ আমাৰ এইটো এটা প্ৰচেষ্টা সামূহিক প্ৰচেষ্টা চৰকাৰে যদিও কিছু আমি সকলো সমবেত হৈছোঁ তেখেতৰ প্ৰতি শ্ৰদ্ধা মৰম সকলো প্ৰকাশ কৰিবলৈ আৰু এটা কথা ভূপেন হাজৰিকাৰ যিটো মানুহে মানুহৰ যিটো বিশ্বজনীন এটা আপিল আছে সেই বস্তুটোক আমি আৰু বেছি উদ্ভাসিত কৰি দিব আমি সমস্যাৰে গাবলৈ ইয়ালৈ আহিছোঁ আজি তেখেতৰ হয় এয়া দেখিছে এয়া ইতিমধ্যে সকলোৱে আচলতে চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে যে ভূপেনদাৰ জন্ম আচলতে 100বৰ্ষীয় জন্ম আচলতে উদযাপন কৰি থকা হৈছে বছৰ জুৰি আৰু তাৰ মাজতে আজি 14 সংখ্যক মৃত্যু বাৰ্ষিকী এনেধৰণে আচলতে এনেধৰণৰ কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱাটো সকলোৱে ভাল পাইছে ইয়াত সকলোৰে চৰকাৰৰ প্ৰতি এই কাৰ্যসূচীৰ সমৰ্থন জনাই এনেধৰণে ওলাই আহিছে বাইদেউ কি ক'ব নমস্কাৰ আজি ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ আজি মৃত্যু তিথি আজি আমাৰ শিৱসাগৰটো চৰকাৰীভাৱে আমাৰ এই অনুষ্ঠানটো পাতিছে গতিকে আমাৰ ইয়াতে আমাৰ বিভিন্ন জেগাৰ পৰা আমাৰ শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ মহিলাসকল যুৱক যুৱতীসকলে আহি অংশগ্ৰহণ কৰিছে আজি আমি ভূপেন হাজৰিকাদেৱক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে প্ৰশাসনকো ধন্যবাদ জনাইছোঁ আৰু আমাৰ অনাগত দিনবিলাকত আমাৰ ভূপেন হাজৰিকাই আমাক দি যোৱা যিবিলাক আমাৰ সুমধুৰ গীত তথা আমাৰ অসমখনৰ কাৰণে কৰি যোৱা যিবিলাক কাম এইবিলাকক আমি ধন্যবাদ জনাইছোঁ হয় ভূপেনদাৰ আদৰ্শক সাৰোগত কৰি আগবাঢ়ি যোৱাৰ সংকল্প লৈছে সকলোৱে আৰু বৰ্তমান ভূপেনদাৰে আন এটি গীত মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰাৰ পূৰ্বে আন গীতৰ কলি ইয়াত গাবলৈ লৈছে মই সেই পৰিৱেশ তাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ মই দেখুৱাইছোঁ ইয়াত শিল্পীসকল সমবেত হৈছে এয়া শিৱসাগৰ বৰ্ডিং খেলপথাৰত মই দেখুৱাইছোঁ এই পৰিৱেশ এয়া ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ আজি যি 14th মৃত্যুবাৰ্ষিকী আৰু এই পৰিৱেশ মই দেখুৱাইছোঁ মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান My songs demand a society to be casteless, classless, and to live in harmony, peace, progress, unity, and non-violence. To live the romance of life. Prasanda dhumuhai prashna korile mo tomar prapyo ki koa manar duar mili nirbhik bhabe kolo তোমার হকতে খেলি দিয়া বজ্রর গর্জনে বক্ষ জারি কোলে তোমার কাম্য কি কোয়া নয় কোনো বজ্র তোমার হস্তে খালি উদাত্ত কণ্ঠতে দিয়া
এক সুন্দৰ পৰিৱেশ আজি ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱক এনেধৰণেই শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ৰাজ্যজুৰি। এয়া শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ আমি দৃশ্য দেখুৱাই আছোঁ।
My India is so diverse, yet will always united through its inherent spirituality and music. We're in the same boat, brother. We're in the same boat, brother. Hail Mother Assam. Hail Mother India. ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু জয়ন্তী আমি শিৱসাগৰ জিলা বৰ্ডিং খেলপথাৰত আয়োজন কৰিছোঁ। ইয়াতে প্ৰথমতে আমাৰ ইতিপূৰ্বে হৈ যোৱা গুৱাহাটীত আমাৰ যিসকল সন্মানীয় শিল্পীয়ে তাত পৰিৱেশন কৰিছিলে তেওঁলোকে মেডলিটো পৰিৱেশন কৰিলে। ইয়াৰ পাছতে আমাৰ একেবাৰে শেষত মানুহে মানুহৰ বাবে ৫,০০০জন জনগণে একেলগে আহি মানৱ শৃংখল গঠন কৰি গীতটো পৰিৱেশন কৰিলে। ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। স্বাভিমান ভূপেন্দ্ৰ অসমীয়া জাতিৰ সমন্বয়ৰ সম্প্ৰীতিৰ প্ৰতীক। আপোনালোক স্বতঃস্ফূৰ্তভাৱে ইয়াত উপস্থিত হৈ তেখেতৰ প্ৰতি যি বিৰল শ্ৰদ্ধা প্ৰদৰ্শন কৰিলে তাৰ বাবে আমি সকলোৱে আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰৈছো। এতিয়া ভূপেন হাজৰিকাদেৱৰ শতিকাৰ শ্ৰেষ্ঠ গীত ৰূপে স্বীকৃত মানুহে মানুহৰ বাবে আমি পৰিৱেশন কৰিম। গতিকে আমাৰ খেলপথাৰৰ আমি যিসকলে ইতিমধ্যে ইয়াত এই গীতটি পৰিৱেশনৰ বাবে উপস্থিত হৈছেহি মই তেওঁলোকৰ ভাষ্য ল'ম। সকলোৱে আহক, আমি আসনাধিষ্ঠ হৈ একেলগে আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতিকাৰ শ্ৰেষ্ঠ গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰিম। আমি এতিয়া দেখিছো খেলপথাৰৰ আশে-পাশে বহু আজি মৃত্যুতিথি আজি আমি 5 নৱেম্বৰ আমি অলপতে হেৰুৱাইছোঁ জুবিন গাৰ্গক। আৰু এতিয়া আমি আজি অৱশ্যে যদিও আমি এইটো চতুৰ্থ বছৰ হিচাপে পালন কৰিছোঁ তথাপিতো আমাৰ মনত আজিও চিৰসেউজ গানবিলাকে আমাৰ এতিয়াও সজীৱ হৈ আছে আমাৰ সকলোৰে অন্তৰত। কাৰণ তেওঁ যিখিনি দি গ'ল আমাৰ জাতিটোক যি এটা সজীৱ কৰি থৈ গ'ল, আমাৰ সজাগ কৰি থৈ গ'ল, সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সদায় তেওঁক আমি স্মৰণ কৰিম। আমাৰ মাজত সদায় থাকিব। বাইদেউ আচলতে আজি ভূপেন্দ্ৰ নাই যদিও যিহেতু আমাৰ কায়িকভাৱেহে নাই কিন্তু আমাক এনেধৰণে জয় জয় শংকৰদেৱ, জয় জয় মাধৱদেৱ ধ্বনি উঠিছে। এক অনাবিল পৰিৱেশ, যি পৰিৱেশ অনন্য, যি পৰিৱেশে সকলোৰে মন প্ৰাণ চুই গৈছে। আৰু সেয়াই হয়তো মাজুলী
পৰিৱেশ মাজুলীৰ ঐতিহ্য আমি পোনপটীয়াভাৱে সেই পৰিৱেশটো দেখুৱাই আছো চাওক 50খনকৈ টুলুঙা নাও আৰু নাওতেই ভকতৰ হৰিনাম ভকতে জুৰিছে হৰিনাম আৰু সেই পৰিৱেশে হাত বাউলি দি মাতিছে পৰ্যটকক দৰ্শনাৰ্থীয়ে ইতিমধ্যে এই পৰিৱেশ দেখি মন্ত্ৰমুগ্ধ আমি দুটা দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো এয়া মাজুলীৰ পৰা পৰিৱেশ ৰাস মহোৎসৱ আৰম্ভ হৈছে তাৰ মাজতে অভিনৱভাৱে সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে টুনি নৈৰ পৰা য'ত নেকি 50খন টুলুঙা নাৱত ভকতসকলে হৰিনামেৰে সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আনফালে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা সুধাকণ্ঠক স্মৰণ বিশেষ অনুষ্ঠান এয়া মন্ত্ৰী যোগেন মোহন উপস্থিত হৈছে এই বিশেষ অনুষ্ঠানত শিৱসাগৰৰ পৰা আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ প্ৰদীপ গগৈ আছে আমাৰ সৈতে জন্ম জয়ন্তী আৰু 14তম হয় জয়ন্ত ইয়াত ইতিমধ্যে ইয়াত মন্ত্ৰী যোগেন মোহন আহি উপস্থিত হৈছেহি আৰু তেওঁ অহাৰ আহিয়ে তেখেতে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু বৰ্তমান তেওঁ ইয়াত যিসকল জনতা আহি সমবেত হৈছে সেই ৰাইজক সম্বোধন কৰিছে মই দেখুৱাইছো আৰু মই জিলা প্ৰশাসনৰ বিষয়াসকল তেখেতৰ ভাষ্য কিছু শুনাব বিচাৰিছো আমাৰ ইয়াত সমাজকৰ্মী বিদুপত ৰায়ডিঙিয়াকে আদি কৰি আমাৰ ইয়াত উপস্থিত থকা সকলো বিভাগৰ বিষয়াসকল আই মাতৃসকল আৰু সংগীতপ্ৰেমী ৰাইজ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই আটাইলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো ডক্টৰ ভূপেন হাজৰিকাক এইবাৰ অসম চৰকাৰে আজি এই 100 বছৰ জন্ম লগতে 14তম মৃত্যুবাৰ্ষিকী উপলক্ষে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে তেখেতৰ কালজয়ী গীত পাঠসমূহ দেশৰ বাবে গোৱা জাতিৰ বাবে গোৱা দেশ প্ৰেমৰ বাবে গোৱা এই গীতসমূহ আমি সংৰক্ষণ বহুল প্ৰচাৰ আৰু অসমৰ প্ৰতিজন মানুহৰ হৃদয়ৰে উপচাই দিবৰ কাৰণে আমাৰ অসম চৰকাৰৰ এক মহান পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ সকলো জিলাতে সমজিলাতে এনেকুৱা ধৰণৰ কাৰ্যসূচী চলি আছে আমি হাতত হাত ধৰি ইজনে সিজনৰ আমি হাতত ধৰি এই গীতটি আমি একেলগে মানুহৰ বাবে গীতটি আমি পৰিবেশন কৰিম এতিয়া খন্তেক পিছতেই আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান Oh,
এনেধৰণে এতিয়া ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰিছে, প্ৰাণ চঞ্চলা হৈ পৰিছে তুনি নদী, আৰু তুনি নদীয়ে আজি পুনৰ যেন প্ৰাণ পাই উঠিছে মাজুলী প্ৰশাসনৰ, জিলা প্ৰশাসনৰ উদ্যোগত। ইয়াতে হাজাৰ হাজাৰ হয় দিগন্ত, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। পৰৱৰ্তী খবৰ, গুৱাহাটীত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট বিল্ড এক্সপো। 7 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট বিল্ড এক্সপো। নৰ্থ ইষ্ট বিল্ড এক্সপোত ভাগ ল'ব গাজিয়াবাদৰ VGS ছ'লাৰ এণ্ড বিল্ডিং ছিষ্টেমে। এই কথা সদৰি কৰে VGS ছ'লাৰ এণ্ড বিল্ডিং ছিষ্টেমৰ সঞ্চালক বৈভৱ গুপ্তাই। উদ্যোগ, ডাটা চেণ্টাৰ, স্কুল, কলেজ, হাস্পতাল, হোটেল, শ্বপিং কমপ্লেক্স, ফুড পাৰ্ক, ষ্টেডিয়াম, কমিউনিটি চেণ্টাৰ আদিৰ ক্ষেত্ৰত কাম কৰি আহিছে VGS ছ'লাৰ এণ্ড বিল্ডিং ছিষ্টেমে। শেহতীয়াকৈ ফৰিদাবাদত VGS ছ'লাৰ এণ্ড বিল্ডিং ছিষ্টেমে সম্পূৰ্ণ কৰিছে টাটা ষ্টীল প্ৰচেছিং চেণ্টাৰৰ কাম। Namaskar, Assam. I'm Vaibhav Gupta, Director at VGS Solar and Building Systems, Ghaziabad, India. We are structural designers, manufacturers, and contractors of pre-engineered building systems, widely being used currently for construction of industrial sheds, data centers, schools and colleges, hospitals, hotels, shopping complexes, food parks, logistics hubs, labor attachments, stadiums, community centers, institutional campuses, and any kind of multi-story large span buildings. We have recently completed Tata Steel Processing Center at Faridabad, having an area of approximately 2 lakh square feet via PEB technology. Proud to say that we are the first Indian MSME to design and construct massive 80,000 square feet pre-engineered industrial shed at Samudrup, Jankar, Bhutan. Once again, we take immense pride in the fact that we have engineered and constructed a 20-story building tower via PEB technology, which will be housing BHEL's new corporate office at Noida. It has a total area of around 550,000 square feet and has an overall height of approximately 98 meters. We are excited about the possibilities ahead and look forward to building a strong partnership with the people and industries of Assam. I would like to invite you for the Northeast Build Expo at Sarusajai Stadium from 7th to 9th November at Guwahati, Assam. Together, let's create structures that inspire and last for generations. Thank you. Namaskar. ইয়াৰ আগতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।